হিতেশ তালুকদার জিন্দাবাদ 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 হিতেশ তালুকদার জিন্দাবাদ 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 অজিত টাকা জিন্দাবাদ 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 চেনেলৰ মাধ্যমত অসমবাসী ৰাইজ তথা নলবাৰী ৰাইজ আৰু আমাৰ বাজনী মণ্ডলৰ সমূহ তথা ৰাইজক মই শুভেচ্ছা জ্ঞাপন কৰিছোঁ, আদৰণি জনাইছোঁ। যি অভূতপূৰ্ব সঁহাৰি দেখিছোঁ, সঁচাকৈ মই বিভূষিত হৈ পৰিছোঁ। 12 তাৰিখৰ পৰা মই জনসম্পৰ্ক কৰিছোঁ, 20 তাৰিখৰ পৰা নিৰ্বাচনী প্ৰচাৰ কৰি আছোঁ। যিটো এলেকাত যাওঁ সেই এলেকাতে 500,000 মানুহ ওলাই আহে। বুজি পাইছে চৰকাৰখনৰ কথা, গতিকে চৰকাৰখনৰ কথা ৰাইজে বুজি পাইছে, সঁহাৰি জনাইছে, নিগেটিভ পজিশ্যন পোৱা নাই। বিৰোধী বুলি আমাৰ ইয়াতে নলবাৰী সমষ্টিত একো নাই। চাওক, আমাৰ এজন সুদক্ষ মন্ত্ৰী আছে জয়ন্তমল্ল বৰুৱাৰ নেতৃত্বত, সুন্দৰভাৱে কাম হৈ আছে আমাৰ নলবাৰী জিলাত। গতিকে ইয়াত বিৰোধী স্থিতি একো নাই, আৰু বিৰোধী বুলি নাই। আমি লাগি আছোঁ আমাৰ কিমান পাৰ্চেণ্টত বিজয়ী হ'ব পাৰোঁ তাৰ উদ্দেশ্যে জনসম্পৰ্ক কৰি আছোঁ। কিমান দূৰ আশাবাদী আপুনি? আশাবাদীটো 100% আশাবাদী আপোনালোকে গম পাই আছে নিউজ চেনেলৰ মাধ্যমত, য'তে ওলাই যায় তাতে বিজেপিৰ মানুহ। মোৰ পিছফালে মই এটা ৱাৰ্ডৰ পৰা প্ৰচাৰ বুলি ক'ব লাগিলে আমাৰ বিশেষকৈ এসপ্তাহ আগতে কমপ্লিট প্ৰচাৰ হৈ গৈছে। ৰাইজে অলৰেডি সিদ্ধান্ত লৈছে যে আমাৰ ভাৰতীয় জনতা পাৰ্টীৰ ঘৰত বিজেপিৰ বিপক্ষে হৈছিল। 10 নম্বৰ দক্ষিণ বাজি এতিয়া 11 নম্বৰ দক্ষিণ বাজি ঘাগাগাঁও অঞ্চল দিছে। গতিকে যিমানখিনি পাৰিছোঁ ৰাস্তা ঘাটে উন্নয়ন কৰিছোঁ। তাৰোপৰি আমাৰ যিখিনি আমাৰ চৰকাৰৰ আঁচনি আছে এই আঁচনিখিনি গমেই পায়, মেক্সিমাম মানুহে গম পায়, সকলোৰে মুখে মুখে। ৰাইজ এতিয়া বুজি পাইছে ইয়াত কি সংখ্যালঘু, ইয়াত কি হিন্দু মানুহ, ইয়াত কোনো পাৰ্থক্য নাই, কেৱল বিজেপি। যদি আপুনি চাব যায়, মোৰ গাঁৱত যদি চাব যায়, চাকৰি আমি দেখাই নাছিলোঁ। এতিয়া যদি সংখ্যালঘুৰ ওচৰত যায় আপুনি যদি জেনুৱেন চাকৰি দিছে, কিমান নহয়। গতিকে প্ৰায় মানে মেধাভিত্তিত চাকৰিৰ সক্ষম হৈছে, বহুত মানুহ পাইছে। বহুত মোৰ লগত 2জন নিৰ্দলীয় প্ৰাৰ্থী আছে। মই ভাবোঁ বহুতে সুধিছে তোমাৰ কাৰ লগত কণ্টেষ্ট হ'ব। মই কৈছোঁ যে মোৰ লগত কাৰো কণ্টেষ্ট নহয়, কণ্টেষ্ট হ'ব নিৰ্দলীয় প্ৰাৰ্থী দুজন আছে। কথাটো বুজি পাইছে নহয়? গতিকে তেওঁলোকে 10% ভোট, হয়তো 5% গুচি যাব, 90% ভোট আনিব। ঘৰত আনন্দ আৰু সম্পৰ্কৰ চমক বজাই ৰাখিবলৈ জৰুৰী হৈছে সকলো আনন্দময় মুহূৰ্তত মৰমৰ উপহাৰ দিয়াটো। সেইবাবে মধুশ্ৰী জুৱেলাৰ্ছে আনিছে সকলো ৰঙীন ক্ষণৰ বাবে বিশেষ গহনা। হীৰাৰে হওক, সোণৰে হওক বা ৰূপৰে হওক, শ্ৰেষ্ঠ ডিজাইনছ আৰু হলমাৰ্কযুক্ত গহনাই ৰাখে সম্পৰ্কক নিখুঁত। তেনেহ'লে আজিয়ে আনক আনন্দ মধুশ্ৰী জুৱেলাৰ্ছৰ সৈতে। যোগাযোগ কৰক 7028000341 নাইবা ভিজিট কৰক LNB ৰোড, নলবাৰী, অসম।